এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ তেওঁ চাগে ভবাই নাছিল মই যে এনেকুৱা এটা প্লেন বনাই থৈছো বিমলক যে তই আমাৰ হাতৰ মুঠিত আনিব পাৰিছ তোক কিন্তু মানিব লাগিব আচলতে আজিয়ে ডিভোৰ্স কাগজ ৰেডি কৰিব লাগিছিল মিছা মিছি আৰু এদিন সময় বঢ়াই দিলে নাৰ্ছিং হোম হস্পিটেললৈ গৈ গৈ নাৰ্ছবিলাকক লগ পাই বিৰাট ভাল লাগিছে ডক্টৰতকৈ নাৰ্ছবোৰেহে বেছিকৈ কাম কৰে হ'ব প্ৰথমতে কেঁচুৱাটো জন্ম দিল বুইছ কেঁচুৱা জন্ম দিবলৈ বৰ সহজ কিন্তু তাক ডাঙৰ দীঘল কৰি প্ৰতিপালন কৰাটোহে বৰ ডাঙৰ কথা এতিয়া কহ কিয় মাতিছিলি কস্তুৰী সকলো কথা জানে মা তাৰপিছত নয়না মূৰটো কিয় গৰম কৰি আছে তাই নিজেই নিজৰ মূৰটো গৰম কৰিছে নয়নাই কস্তুৰীক পেইন কিলাৰ খাবলৈ দিছিল কস্তুৰীয়ে নাখালে তাতেই খং আৰে দিছিলে খালেই হয় ন ৰু কথাবোৰ তই একপক্ষীয়ভাৱে ভাব অৱশ্যে ময়ো এসময়ত একপক্ষীয় আছিলো চকুত অন্ধ প্ৰেমৰ কলা চশমা এযোৰ পিন্ধি লৈছিলো শুন সেইকেইটা পিল খোৱাহেঁতেন কস্তুৰীৰ গৰ্ভ নষ্ট হলহেঁতেন আৰু এইবোৰ নয়নাই জানি বুজিয়ে কৰিছিল জানো কোনো কাৰফলীয়া নহয় সকলো নিজৰ জেগাত ঠিক আছে কিন্তু মই কি কৰিম কাৰ কথা শুনিম এতিয়া কাক ধৰিম কাক এৰিম জীৱনত জ্বলা তিতা টেঙা চব পাইছো মা বলিয়া হ'ম আৰু এনেকে ভুলটো আমাৰ সেইটোতেই হয় আমি জীৱনৰ পৰা অকল মিঠাখিনিহে আশা কৰোঁ জীৱনত তিতা টেঙা মিঠা কেহা সকলো ৰস হজম কৰিব লাগিব হ'ব দে আৰু শুন এইকেইদিনৰ ভিতৰতে ভাল দিন এটা চাই নয়নাক পঞ্চামৃত খাবলৈ মাকৰ ঘৰলৈ পঠিয়াব লাগিব মাকৰ ঘৰলৈ তাই তালৈ কেনেকৈ যাব তাততো এতিয়া দৰ্শনা আছে দৰ্শনা 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 কি হ'ল এইবোৰ কি হৈ আছে নুপুৰে আহি গৈ গ'ল সি বোলে ইয়াতে শুব সেইটো কথাকে কিয় ইমান চিঞৰি কৈছা নহয় মানে মই বুজা নাই সি কি সঁচাকে ইয়াতে শুব নেকি ইয়াতে শুব তেতিয়ালৈ মই ক'ত শুম চোৱা দৰ্শনা ধেমালি নকৰিবা নুপুৰে ইয়াত শুব নোৱাৰে ঠিক আছে তাক লৈ মই বেলেগ ৰুমতে শুম সি এটা সাপৰ পোৱালি হয় আৰু শুনা বিয়া হোৱাৰ বেছিদিন নোহোৱাই নাই তুমি এইবোৰ কি আৰম্ভ কৰিছা হাৰে বিয়া হলো যেতিয়া চিৰদিন তোমাৰ কাষতে থাকিম যেতিয়া মৰিম তেতিয়াহে বিচ্ছিন্ন হ'ম গতিকে তুমি ধৈৰ্য ধৰা আঘাত নকৰাকৈ আঘাত পোৱা এই পাঠে হ'ল ডাঙৰ অস্ত্ৰ অকণমান সময় ধৈৰ্য ধৰা চাবা কি হ'ব মই সেইবোৰ নাজানো মুঠতে তুমি আৰু মই সেইটোৱে জানো আৰু নুপুৰে ইয়াত শুব নোৱাৰে স্বাৰ্থপৰ নহবা ইয়াত অকল তুমি আৰু মই নাই দাদা আছে ঘৰখনৰ স্বাৰ্থ জড়িত হৈ আছে এই তুমি আৰু মই এই ধাৰণাবোৰে ঘৰখন ভাগ ভাগ কৰি আছে বৃদ্ধ অৱস্থাত মাক বাপেকে ঘৰ এৰি যাব লগা হৈছে বৃদ্ধাশ্ৰমত থাকিবলৈ লৈছে পৰিয়ালৰ মাজত কাজিয়া পেচাল বৃদ্ধি হ'বলৈ ধৰিছে হ'ব নালাগে হে ভগৱান এই ভাষণ চিৰজীৱন সহ্য কৰিব লাগিব যেন পাইছো মই বিয়া পাতিছিলা নহয় পাইছা এতিয়া মজাটো
একো ডাঙৰ কথা হোৱা নাই যি হৈছে ভালেই হৈছে কি ভাল হৈছে সি মোৰ ওচৰলৈ একেবাৰে নাহিলে নাহিলে নাই তাতে কি হ'ল সিটো এইখন ঘৰতে আছে আৰু তোৰ কামবোৰ সিহঁতে কৰি আছে মোৰ পৰা যদি একেবাৰে আঁতৰাই লৈ যায় হাৰে মাকৰ পৰা কোনোবাই আঁতৰাই লৈ যাব পাৰে নেকি আৰু ইমান দিনেতো সি ককা আইতাৰ লগতে আছিল জেঠাই তুমি অকৰাৰ দৰে কথাবোৰ কিয় কৈছা কোৰ্টত দেখোন মই কৈ থৈ আহিলো মোৰ ল'ৰা নাই বুলি তাৰ পিছত এতিয়া মই কেনেকে ক'ম সি মোৰ ল'ৰা বুলি তেজ ধুলে উতে মঙহ ধুলে নুতে তোৰ নিজৰ ল'ৰা তই নিজে জন্ম দিয়া ল'ৰা তোৰ পৰা কোনো আঁতৰাই ৰাখিব নোৱাৰে গতিকে সিহঁতে যি কৰে কৰি থাকক তোৰ ল'ৰা বুলি যে সিহঁতে তাক একো কৰা নাই সেইটোহে ডাঙৰ কথা তথাপিও ভয় হৈছে সেই দৰ্শনাৰ বাবে কাৰণ তাই দেখাত সহজ সৰল যদিও বহুত টেঙৰ শান্তনু বা প্ৰাঞ্জনুৰ দৰে তাই নহয় আহা তই এনেই চিন্তা কৰিছ বুজিছ এতিয়া তোৰ বহুত চিন্তা দূৰ হৈছে বুলি ধৰিল এতিয়া শুবৰ সময় হৈছে শুই থাকগৈ যা কিয় বিমল আজিকালি দেখোন তই মোক লগ নকৰাই হলি যাৰ জহতে শাখা সেন্দুৰ তাকে পাতে ভকৰা এন্দুৰ মই আনি সকলো ঠিক কৰি দিলো এতিয়া তই মোকে পাত্তা নিদিয়া হলি ৰবহে এনেই মাথা চাথা গৰম হৈ আছে আকৌ গৰম নকৰিব ফাটি যাব এইডাল ৱা মাথা গৰম হ'বলৈ কিহে পালে তোৰতো এতিয়া জয় জয় ময় অৱস্থা কিহৰ জয় জয় ময় অৱস্থা কিহৰ জয় জয় ময় অৱস্থা আৰে তেনেকৈ কিয় কৈছো চাওঁ টকা 500 দেচোন জেপত ফটা 10 টকীয়াখনহে আছে যোৱাবাৰ যে 50,000 আনিলে মোক 10,000 হে দিছিলে বাকী পইচাবোৰ ক'ত গ'ল এই টকা হে ইমান দিন জেপত থাকে নেকি মোৰ ওচৰতো 1 টকাও নাই ফোন কৰি আছো পইচাৰ কাৰণে কৈ আছে একেবাৰে কাম হ'লেহে বোলে পইচা দিব কোনে কোন হ'ব আৰু এইজনীয়ে আৰে ভাই 1 কোটি টকাৰ পৰা কমসে কম 10,000 টো দে নাই মই কেনেকৈ চলি আছো মইহে জানো কথা তেনেহ'লে সেইটোহে আজি 15 দিনৰ আগতে কেশৰ আগদিনা টকা 10,000 দিছিল আৰু নেক্সট ডেট পালেহি হওক দে ভগৱানে তোৰ ভাল কৰক সপোনটো তই বৰ ডাঙৰকৈ দেখিছোঁ কৌতি সেইগৰাকীৰ পৰা 1000 টকা পালেও বহুত কাম থকালৈকে দিব তাৰপিছত এনেকৈ দলিয়াব ক'ত গৈ পৰিবিগে ঠিক নাই তাৰ উদাহৰণ মই তাৰ মানে স্মিতাৰ মাক দেউতাকক সাক্ষী কৰিব বিচাৰিছে স্মিতাৰ মাক দেউতাকে যদি সকলোবোৰ কৈ দিয়ে তেতিয়াতো বহুত দিগদাৰী হ'ব মই স্মিতাক কথাটো জনাবই লাগিব হেল্ল' হেল্ল' ক'ত আছ তই অফিচত বহি তই একো ফলাব নালাগে ইমিডিয়েট কি হ'ল মানে ইয়াত কমহি তোৰ শত্ৰু এতিয়াও দুৰ্বল হোৱা নাই হ'ব তই আহি ল তহঁত দুটা অফিচলৈ যাও মইহে যাম দৰ্শনাই নোপোৱাক লৈ স্কুললৈ যাব
তুমি যে এনেকৈ নুপুৰৰ দায়িত্ব ল'বা মই ভাবিব পৰা নাছিলোঁ। মই কিন্তু একেবাৰে ভাল পোৱা নাই। যেনেকৈ কুলি চৰাই কাউৰী বাহত কণী পাৰে, আৰু যেতিয়া সেই কণী ফুটি পোৱালি ডাঙৰ হয় কুলিৰ জাকলৈ উৰা মাৰে, ঠিক তেনেকুৱাই। দাদা চাওকচোন, মই মানুহজনক কিমান বুজাবলৈ চেষ্টা কৰিছোঁ, কথাটো নুবুজে। এসময়ত নুপুৰৰ মাকে নিজৰ ল'ৰা বুলি ক'বলৈ বাধ্য হৈ পৰিব। এতিয়া মোৰ লগত লাগিয়ে থাকে। তোমাৰ বুদ্ধিক কিন্তু মই মানিছোঁ দেই। সেইকাৰণে মই সদায় কৈ থাকোঁ, ইয়াৰ দৰে অকৰা এটাক তুমিহে চম্ভালিব পাৰিবা। আচ্ছা, এতিয়া মানে মইহে অকৰা হ'লোঁ। আহা, কথাটো এনেই কৈছোঁহে। বুজিছা, পৰহিলে কেছৰ ডেট পৰিছে। উকিলে কোৱা মতে বিয়া হোৱা বা ল'ৰাটোৰ মাক স্মিতা বুলি প্ৰমাণ কৰিব নোৱাৰিলে আমি কেছটো হাৰি যাম। আৰু এতিয়ালৈ কোনো এভিডেঞ্চো পোৱা নাই। আচ্ছা, তই যেতিয়া নুপুৰক এডপ্ট কৰিছিলি সেই সময়ত মাকৰ নাম লিখা নাছিলি নেকি? একচুৱেলি ডকুমেণ্টছখন মইহে বনাইছিলোঁ, সেইবাবে ভেলিড নহয়। ৰ'ব, সেইখন কাগজত ককা আইতাকৰ চহী কৰা আছিল জানো? কৰিছিল। তাত মাকৰ নাম লিখা নাই জানো? লিখিছিল। তেনেহ'লে সেইখন কাগজৰ ভেলিডিটি নাথাকিব কিয়? আৰু ককা আইতাক মানে বৰ মাক বাপেকে ফাঁকি দিলে হৈ যায়। আৰে, মই দেখোন কথাটো চিন্তাই নকৰিলোঁ। ঠিকেই, মই নুপুৰৰ ককা আইতাকক যোগাযোগ কৰিলেই হ'ল। তোমাক কিন্তু মই মানি গৈছোঁ দেই। হ'ব, মই যাওঁ। ইমান টেঙৰ জনা বুজা মানুহৰ লগত বিয়া পতাই ভুল। মোৰ একো পাত্তাই নাই। তাৰ মানে স্মিতাৰ মাক দেউতাকক সাক্ষী কৰিব বিচাৰিছে। স্মিতাৰ মাক দেউতাকে যদি সকলোবোৰ কৈ দিয়ে তেতিয়াতো বহুত দিগদাৰী হ'ব। মই স্মিতাক কথাটো জনাবই লাগিব। হেল্ল', হেল্ল', ক'ত আছ তই? অফিচত বহি তই একো ফলাব নালাগে, ইমিডিয়েট আহ। কি হ'ল মানে? ইয়াত কমহি। তোৰ শত্ৰু এতিয়াও দুৰ্বল হোৱা নাই। হ'ব, তই আহি ল। এইবোৰ যে মই কৰি আছো, মোৰ ইয়াত লাভ কি? ইফালে নিজৰ ঘৰত ল'ৰাই বা কি দেখুৱাইছে? বাপেকটোতো থকা নথকা একেই কথা। লোকৰ ঘৰৰ সমস্যা মৰা মানুহজনীয়ে নিজৰ ঘৰত যে কিমান ডাঙৰ সমস্যাৰ লগত যুঁজি আছে কোনেনো বুজিব? শুনা, এই দৰ্শনা বোলাজনীক কৈ দিবা মোৰ ল'ৰাক যাতে মোৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰে। তোমাৰ ল'ৰা? কোনে কৈছে তোমাৰ ল'ৰা? ঠিক আছে, যদি তোমাৰ ল'ৰা হয় কাইলৈ কোৰ্টত কৈ দিবা। বাছ, খেলা খতম। কোৰ্টত মই নকওঁ। এবাৰ ক'বা তোমাৰ ল'ৰা হয়, এবাৰ ক'বা তোমাৰ ল'ৰা নহয়। তুমি নিজেই সিদ্ধান্ত লোৱা তোমাৰ ল'ৰা হয় নে নহয়। এতিয়া মই তোমাৰ লগত তৰ্ক কৰি নাথাকো। কালিলৈ দিনটো পাৰ হওক। কুন্দিল ছাৰ, কুন্দিল ছাৰ। তুমি কি হ'ল? সেনেকৈ ৰৈ আছে যে? কিবা চিন্তাত থকা যেন লাগিছে। চিন্তামুক্তভাৱে কোনেও জীয়াই থাকিব নোৱাৰে। আপোনাক এনেকৈ কেতিয়াও চিন্তা কৰি থকা দেখা নাই। কিবা এটাতো হৈছে। অফিচৰ প্ৰব্লেম? তুমি ঠিকেই ধৰিব পাৰিছা, কিন্তু অফিচৰ প্ৰব্লেম নহয়, ঘৰৰ প্ৰব্লেম। তাৰ মানে ভাৱনাই আকৌ কিবা দিগদাৰ দিছে? নাই নাই, তাই একো কৰা নাই। প্ৰব্লেম মাক লৈহে। মায়ে ভাৱনাক আজিও সহজভাৱে লোৱা নাই। অনবৰতে কিবা কিবি শুনাই থাকে। আগতে ভাৱনাই সহ্য কৰিছিল, কিন্তু এতিয়া তাইও ওলোটাই ধৰা হৈছে।
হয়ো আৰুনো কিমান সহ্য কৰি থাকিব তাকে কি কৰে একো ভাবিবই পৰা নাই ঘৰখনত সোমালেই অশান্তি সেইবাবে ইয়াতে এনেকৈ ৰৈ আছো তাকে আপোনাক কি কম একো ভাবিবই পৰা নাই তথাপিও ভাৱনাক ক'ব আৰু অকণমান সহ্য কৰক আৰু এটা কথা আপুনি আকৌ ভাৱনাৰ কথা শুনি মাক বেয়াকৈ নক'ব তাকেহে বহুত ধৈৰ্য ধৰি আছো ৰ'বাচোন তুমি ক'ৰ পৰা নুপুৰ মানে বৌৰ ল'ৰাক স্কুলত নাম লগাবলৈ আহিছিলোঁ সি গাড়ীতে আছে বৌৰ ল'ৰা আৰু তুমি নাম লগাবলৈ আহিছা সেইবোৰ বহুত কথা এদিন কম বাৰু ভাৱনাক লৈ এদিন আহিবচোন হা এতিয়া যাওঁ কি হ'ল এনেকে টানি আনিছা যে নুপুৰ ক'ত নুপুৰক কোনোবাই স্কুলত নাম লগাব লৈ গৈছে স্কুলত নাম লগাবলৈ গৈছে অথচ মই গম নাপাওঁ সেইবোৰ গম নাপালেও তোৰ লোকচান নহয় তই মাৰ বাপেৰৰ লগত যোগাযোগ কৰ মা দেউতাৰ লগত বহুদিন যোগাযোগেই নাই নহয় সময়তে মই যোগাযোগ কৰা নাই মোক নোপোৱাকে তেওঁলোকে শান্তনুক নুপুৰক গতাই দিছিলে নহয় এতিয়া সেইবোৰ ধৰি থাকি লাভ নাই মাৰ বাপেৰে যদি তোৰ ল'ৰা বুলি কয় সকলো শেষ কি কৰোঁ এতিয়া এটা কাম কৰ তই এতিয়াই গুচি যা ফোনত একো কথা পাতিব নালাগে এতিয়াই এতিয়াই শান্তনুৱে যদি আগতে লগ ধৰে তই কিন্তু বিপদত পৰিবি আৰু যদি ৰাস্তাত থাকিবলৈ মন নাই সেইখিনি কৰিবই লাগিব ঠিকেই কিন্তু নুপুৰক এবাৰ লগ পাব লাগিছিল ৰাম আহিলে লগ পাবিয়েই দেখোন যা এতিয়া ফোনটো উঠোৱা নাই কিয় খবৰটো পাই কলবেকটো কৰিব লাগিছিল তেওঁলোকে এতিয়া মোৰ শেষ ভৰসা শুনা এই দৰ্শনা বোলাজনীক কৈ দিবা মোৰ ল'ৰাক যাতে মোৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰে তোমাৰ ল'ৰা কোনে কৈছে তোমাৰ ল'ৰা ঠিক আছে যদি তোমাৰ ল'ৰা হয় কাইলৈ কোৰ্টত কৈ দিবা বাস খেলা খতম কোৰ্টত মই নকওঁ এবাৰ ক'বা তোমাৰ ল'ৰা হয় এবাৰ ক'বা তোমাৰ ল'ৰা নহয় তুমি নিজেই সিদ্ধান্ত লোৱা তোমাৰ ল'ৰা হয় নে নহয় এতিয়া মই তোমাৰ লগত তৰ্ক কৰি নাথাকো কালিলৈ দিনটো পাৰ হওক এৰা ময়ো তাকেই ভাবিছো কাইলৈৰ দিনটো পাৰ হওক কিন্তু কালিলৈ দিনটো মোৰ হ'ব অকল কালিলৈ নহয় ইয়াৰ পিছত প্ৰতিটো দিনে মোৰ হ'ব শুনা তোমাৰ ভাইয়েৰা আৰু ভাই বোৱাৰীৰ লগত মিলি এইবোৰ কৰি লাভ নাই মোৰ লগত থাকা তোমাক হেঁপাহ পলুৱাই ভাল পাম এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো